নতুন কাপোৰ পিন্ধি আমাৰ মৌ বাইদেউৰ ফূৰ্তিটো দেখিছেনে? কিমান উৎপাত কৰিছে। আপোনালোকে যদি মোৰ আগৰবোৰ ভিডিঅ' চাইছে তেনেহ'লে এটা ভিডিঅ' দেখিছেই চাগে। এবাৰ তাইলৈ মই জয়পুৰৰ পৰা গিফ্ট আহিছে বুলি কৈছিলোঁ আৰু এইবাৰো সেই একেগৰাকী মানুহে পঠিয়াইছে। পিছে এইবাৰ জয়পুৰৰ পৰা নহয়, যোধপুৰৰ পৰা। তেওঁলোক কিবা এটা কামত যোধপুৰ গৈছিলে আৰু মোৰ হাজবেণ্ডো যিহেতু গৈছিলে 4 দিনৰ কাৰণে, তেখেতৰ হাততে দি পঠিয়াইছে। অৱশ্যে আমালৈও কিবা কিবি দিছে, সেয়া যদি আপোনালোকে চাব বিচাৰে মোৰ লং ভিডিঅ'টো চালেই হ'ল। তাইক কাপোৰ কেইসাজ পিন্ধাই অলপ ফটো মাৰিলোঁ। তাৰপিছত এইফালে আমাৰ ভাইটি দেখিছেনে? দুপৰীয়া খাই বৈ শুই আছে। এইজনৰ পিছে নতুন কাপোৰ হৈছে কোনো মতলব নাই, মুঠতে অকল শুব লাগে আৰু শুব লাগে। বৰ্তাকে পিছে তালৈ কাপোৰ আনিছে, সেয়াও যদি আপোনালোকে চাব বিচাৰে লং ভিডিঅ'টো চালেই হ'ল। আৰু ইফালে সন্ধিয়া তাক মই ৰেডি কৰি আছোঁ। এতিয়া আমি যাম ভাওনাথলীলৈ। প্ৰত্যেক বছৰে লক্ষী পূজাৰ দিনাখন আমাৰ গাঁৱত এখন ভাওনা পাতে আৰু সেই ভাওনাৰ আজি প্ৰথম নাট খুলিব, মানে আজিৰ পৰা আখৰা আৰম্ভ হ'ব। আজিৰ দিনটোতে গাঁৱৰ বহুতে শৰাই দিয়ে, চাকি বন্তি দিয়েগৈ। আমিও ঘৰৰ গোটেইখিনি গ'লোঁ, আমাৰো শৰাই দিছে আৰু চাকি তাকি দি আমি ঘৰলৈ উভতি আহিলোঁ। আপোনালোককো অকণমান পৰিৱেশ দেখুৱালোঁ, কেনেকুৱা পালে জনাব। আৰু যদি ভাওনা চাবলৈ মন আছে লক্ষী পূজাৰ দিনা তেনেহ'লে আমাৰ গাঁৱলৈ আহিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।